আমি স্পষ্টকৈ আজি সিদ্ধান্ত লৈছোঁ যে আমি সন্মানজনক মিত্ৰতাহে কৰিবলৈ পাইছোঁ। আমাৰ কাৰণে সন্মানজনক মিত্ৰতা মানে সকলো সৰু বৰ ৰাজনৈতিক দলৰ নেতৃবৰ্গৰ প্ৰতি সমান মৰ্যাদাসুলভ বক্তব্য, সকলোৰে নিজৰ ভিতৰত আলোচনা কৰি এটা পাৰ্টিৰ ভিতৰত নহয়, কোনোবাই কাৰোবাক আসন দিয়া নহয়, সকলোৰে ভিতৰত সমূহীয়া আলোচনাৰ জৰিয়তে আসন বিতৰণ নিৰ্ধাৰণ কৰা আৰু যাৰ য'ত কেণ্ডিডেট জিকিব পৰাৰ ক্ষমতা আছে তাৰ ভিত্তিত আসন বিতৰণ কৰা। কাৰোবাৰ মৰ্জিৰ ওপৰত, কোনোবা ডাঙৰ পাৰ্টি এটাৰ মৰ্জিৰ ওপৰত আসন বিতৰণ কৰা। গতিকে সন্মানজনকভাৱে যাতে আসন বিতৰণ হয়, সন্মানজনকভাৱে মিত্ৰতা হয়, সন্মানজনক যাতে বক্তব্য প্ৰদান কৰে আৰু কোনো পধ্যে যাতে অসন্মানজনক অসৌজন্যমূলক বক্তব্য প্ৰকাশ নকৰে, তাৰ কাৰণে আমি স্পষ্টকৈ আমাৰ দলত আজি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু এই সম্পৰ্কে আমি স্পষ্টকৈ কৈ দিছোঁ যে আমি বিজেপিক হৰুৱাব খোজোঁ আৰু সেইকাৰণে এলায়েন্স বিচাৰিছোঁ। কংগ্ৰেছে এই বুলি ভাবি ল'ব নালাগে যে আমি ৰাইজৰ দলে চিটত জিকিবৰ কাৰণে, ইলেকশ্যনত জিকিবৰ কাৰণে এলায়েন্স বিচাৰিছোঁ। আমি এলায়েন্স বিচাৰিছোঁ বিজেপি নামৰ সাম্প্ৰদায়িক আৰু ফেচিবাদী শক্তিটোক, অগণতান্ত্ৰিক আৰু জনগণৰ কণ্ঠ ৰোধ কৰা শক্তিটোক, মূল্যবৃদ্ধিৰে দেশৰ জনগণক মাধমাৰ দিয়া শক্তিটোক আৰু দেশৰ ব্যৱসায় বাণিজ্য খতম কৰি দি দেশৰ সম্পদ কৰ্পৰেটৰ হাতত তুলি দিয়া আৰু সাংঘাতিক ধৰণে দুৰ্নীতিৰ আশ্ৰয় লৈ ৰাজ্যখনক চিণ্ডিকেট ৰাজত পৰিণত কৰা, এই যিটো কাৰবাৰ, সেইটোত আমি অসন্তুষ্ট হৈ বিজেপিক আমি হৰুৱাবলৈ আহিছোঁ। মিত্ৰতা আপোনালোকক প্ৰস্তাৱ আকাৰেও আপোনালোকৰ সন্মুখত তুলি ধৰিম। তাৰ ভিতৰত প্ৰথম প্ৰস্তাৱটো হ'ল যে মিত্ৰতাৰ কাৰণে কংগ্ৰেছ দলে যিমান আগ্ৰহ প্ৰকাশ কৰিব লাগিছিলে সেই আগ্ৰহ এতিয়ালৈকে প্ৰকাশ কৰা নাই। ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিলে, মিত্ৰতাৰ পক্ষত আছোঁ, মিত্ৰতাৰ পক্ষত থাকিম আৰু মিত্ৰতাৰ কাৰণে আমি সৰ্বোচ্চ ত্যাগ কৰিবৰ কাৰণেও প্ৰস্তুত আছোঁ। কিন্তু যি আচলতে মিত্ৰতাৰ ইনিচিয়েটিভ ল'ব লাগিছিলে, যি বৃহৎ দল, যি আচলতে চৰকাৰ গঠন কৰিব পাৰে আৰু চৰকাৰ গঠনৰ কাৰণে সহায় বিচাৰিব লাগে বাকীবিলাকৰ, তেওঁলোকে মিত্ৰতাৰ ক্ষেত্ৰত যি শুভকা পিছলা কৰি আছে সেইটোত আমি ৰাইজৰ দল 100% অসন্তুষ্ট হৈছোঁ, ক্ষোভিত হৈছোঁ আৰু আজি প্ৰত্যেকজন প্ৰতিনিধিয়ে কংগ্ৰেছ দলৰ এই শুভকা পিছলা যি স্থিতি তাৰ প্ৰতি অসন্তুষ্টি আৰু ক্ষোভ ব্যক্ত কৰিছে। নাম্বাৰ 1, কি কয়, মিত্ৰতা কৰি বিজেপিক হৰুৱাবলৈ আহিছোঁ মানে এইটো নহয় যে কংগ্ৰেছৰ সকলো অসন্মানজনক প্ৰস্তাৱ, অসন্মানজনক আচৰণ আমি মানি ল'ম। আমাক সন্মানজনকভাৱে কথা ক'ব লাগিব, সন্মানজনকভাৱে আসন বিতৰণ কৰিব লাগিব, সন্মানজনকভাৱে আমাৰ লগত আলোচনা কৰিব লাগিব আৰু সন্মানজনকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। কোনোবা এটা ৰাজনৈতিক দলৰ কোনোবা বছ থাকিব, কোনোবা বিগ ব্ৰাদাৰ থাকিব আৰু তেওঁলোকেহে কিবা এটা নিৰ্ধাৰণ কৰি দিব আৰু তেওঁলোকৰ কথাত আমি হাত তালিব যাম, এনেকুৱা ধৰণৰ আমি হেৰি নিবিচাৰোঁ। আমি জানো, আপোনালোকে সকলোৱে জানে যে আন কোনোবা ৰাজনৈতিক দলে এনেকুৱা ধৰণৰ সন্মানজনক মিত্ৰতা নিবিচাৰিব পাৰে, কিন্তু ৰাইজৰ দল হ'ল আদৰ্শৱান এটা পাৰ্টি, ৰাজ্যৰ দল হ'ল জনগণৰ মাজত ভিত্তি থকা এটা পাৰ্টি, এটা জনভিত্তি থকা পাৰ্টি আৰু ৰাইজৰ দল হ'ল অসমৰ এই সময়ৰ আটাইতকৈ ফাষ্টেষ্ট গ্ৰয়িং পাৰ্টি। ইণ্ডিভিজুৱেল কোনো কথা নকওঁ, গৌৰৱ গগৈ বা কোনো ব্যক্তিৰ নাম নকওঁ, কিন্তু কংগ্ৰেছৰ যিটো আচৰণ এইটো মিত্ৰতাৰ পক্ষত নহয়। কংগ্ৰেছৰ যি বডি লেংগুৱেজ, কংগ্ৰেছৰ নেতৃত্বৰ যি বডি লেংগুৱেজ, সেই বডি লেংগুৱেজ কেতিয়াও মানুহক সন্মান কৰা বডি লেংগুৱেজ নহয়। আমাৰ লগত কোনেও বিগ বছ দেখুৱাই একো লাভ নাই, আমাৰ লগত কোনেও বিগ ব্ৰাদাৰ দেখুৱাই লাভ নাই। আমি বন্ধুত্বত বিশ্বাস কৰোঁ, আমি কাৰো তলত থাকিব নিবিচাৰোঁ, আমি সৰু আৰু তেওঁলোক ডাঙৰ এনেকুৱা ধৰণৰ আচৰণত আমি কেতিয়াও বিশ্বাস নকৰোঁ। আসন বিতৰণো সন্মানজনক হ'ব লাগিব
আৰু এই মিত্ৰতাত অসমৰ ভৱিষ্যত কেনেকুৱা হ'ব তাৰ ওপৰতো এটা ৰাজনৈতিক ৰিজলিউশ্যন থাকিব লাগিব। আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।